হেল্ল' বন্ধু বান্ধৱীসকল, মই অন্য ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। এইফালে আজি মই বনাবলৈ ওলাইছোঁ ঘৰতে কণীৰ চপ। গতিকে এনেকৈ মই কণীকেইটা বইল কৰি ৰেডি কৰি লৈছোঁ। এইফালে 4টা আৰু এইফালে জলকীয়া গুড়ি, এইফালে ধনিয়া গুড়ি আৰু এইফালে জিৰা গুড়ি অকণমান। গতিকে কেনেকৈনো বনাওঁ অকণমান আপোনালোকক দেখুৱাওঁ আহকচোন। আৰু এইফালে এয়া বেচন, ধনিয়া গুড়ি দি দিলোঁ এচামুচ, আৰু এইফালে মই জিৰা গুড়ি এচামুচ দিলোঁ, আৰু এইফালে এচামুচ জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে। আৰু এনেকৈ আৰু এইফালে এচামুচ নিমখ। কণীকেইটা ধুনীয়াকৈ মাজতে কাটি ল'লোঁ সমানকৈ। এতিয়া মই ইয়াতে বেচনত এনেকৈ বেচনটো লগত মিলাই দিম, অলপ এনেকৈ সুন্দৰকৈ দি পেলাই তেলত বহাই দিম পিছত দিছোঁ। এইফালে মোৰ কণী চপ ৰেডি হৈ গ'ল দেই। দেখাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই।